Hello everyone, আজি আকৌ এটা ফুড ব্লগ লৈ আহিছো। আপোনালোকে মোৰ ভিডিও বেয়া পায় নি লাইক কমেন্ট নকৰে? আহক আজি কান্দুলি মাছৰ ৰেচিপি বনাও। আজিকালি বুজিছে ভিডিওটা বনালে বিৰাট মনত ফুটি কৰি লওঁ কিয়নো আপোনালোকে চাই কমেন্ট কৰিব যে এয়া হৈছিল কান্দুলি মাছ। এই কান্দুলি মাছ দুটা আছে 3 পোৱা ললে 100 rupees। আপোনালোকৰ তাত কিমান বাৰু কবচোন দেই। এই আঞ্জাখন বনাবৰ কাৰণে মই গোটা ধনিয়া লৈছো, গোটা জিৰা লৈছো, অকনমান এই এচামুচে আফুগুটি লৈছো আৰু ইয়াতে দিছো পানী আৰু অলপ সময়ৰ কাৰণে তিয়াই ৰাখিম। এতিয়া মাছ দুটাত হালধি আৰু নিমখ দি ভালকৈ মিলাই লম আৰু অকনমান মাছটো কাটি কাটি লৈছো, মানে অকিয়াই লৈছো। বিৰাট কষ্ট হ'ল কিন্তু মোৰ এই মাছ দুটা কাটোতে। খাবলৈ যিমান সোৱাদ মানে কান্দুলি মাছ সিমানে কষ্ট কাটিবলে। একদম হাতৰ তলুৱা মোৰ কাটি অৱস্থা নাই। আৰু এতিয়া ইয়াত দিবৰ কাৰণে ইয়া পিয়াজ দুটা লৈছো। এই পিয়াজ দুটা অকন মিহি মিহিকে কাটি লৈছো, মানে কি হ'ল এইটো সৰিয়হ দিম মানে আফুগুটি এনেকুৱা বস্তুবোৰ দিলে পিয়াজৰ পৰিমাণটো অকনমান বেছি হলে ভাল লাগে। আৰু ইয়াতে মই এটা বিলাহী লৈছো, বিলাহীটো টুকুৰা টুকুৰি কৰি লৈছো। মই এইখিনি পেষ্ট বনাম। এতিয়া তিয়াই থোৱা ধনিয়া জিৰা আফুগুটি সেইখিনিৰ লগতে নহৰু পিয়াজ আদা দি মিক্সিত গুৰি কৰি এটা ফাইন পেষ্ট বনাই লৈছো। আৰু আফুগুটিখিনি অকন মিহি হলে ভাল লাগে, টেষ্টটো আহিব তেতিয়া। ইয়াতে অকনমান এতিয়া জলকীয়া গুৰি দিছো আৰু তাতে এতিয়া দিছো সানৰাইজৰ সৰিয়হৰ গুৰি। আৰু এইখিনি খুব ধুনীয়াকে থাকে, আমি যেনেকে মিক্সিত পিছি ললে ধুনীয়া এটা পাউডাৰ টাইপৰ হয় তেনেকুৱাই হৈছে। তাতে এচামুচ মই সৰিয়হৰ গুৰি দিছো আৰু এইখিনিও ভালকৈ মিক্স কৰি ললো এতিয়া। আৰু ইয়াতে এতিয়া অকনমান হালধি দিছো। ইয়াত বেছি হালধি দিয়া নাই কিয়নো মাছকেইটা মই এতিয়া ফ্ৰাই কৰিম যেতিয়া, তাততো মাছত মই হালধি নিমখ ভালকৈ দি থৈছো, সেইবাবে মই ইয়াত হালধিটো কমকে দিছো। কাটি লোৱা বিলাহীখিনিও এতিয়া ভালকৈ এটা পেষ্ট বনাই ল'ম। যিহেতু ইমান টেঙা নাই বিলাহীটোত, কালাৰৰ কাৰণেহে আচলতে দিয়া হৈছে। সামান্য পৰিমাণৰ মিঠাতেল দি তেলখিনি গৰম হোৱাৰ পাছত তাতে মই মাছ দুটা দি দিছো। আৰু ডাঙৰ ডাঙৰ যিহেতু মাছ সেইকাৰণে মানে অকনমান মই বেছিকে ফ্ৰাই কৰিছো। বৰ কম ফ্ৰাই কৰিলে এইবোৰ মাছৰ ভাল নালাগে, তৰকাৰীটো মানে টেষ্ট নহয়। সেইকাৰণে অকনমান মই বেছিকে ফ্ৰাই কৰি ললো। আৰু এয়া ফ্ৰাই হৈ গ'ল। হোৱাৰ পাছত যিকণ তেল থাকিলে তাতে মই মিহি মিহিকে কাটি লোৱা পিঁয়াজখিনি দি দিলো। আৰু ইয়াত পিঁয়াজৰ সোৱাদে মানে খুব ধুনীয়া কৰে। এতিয়া যিখিনি পেষ্ট বনাই লৈছিলো আফুগুটি জিৰা ধনিয়া আৰু সৰিয়হৰ সেইখিনি ইয়াত দি দিলো। ইয়াত দিয়াৰ পিছত ইয়াতে এতিয়া মই বিলাহী পেষ্টখিনি দি দিলো। এইখিনিও ভালকৈ মিক্স কৰি ললো। এইখিনি আচলতে ভাপত সিজিলেও ভাল লাগে যে সেইকাৰণে অকনমান ঢাকি দিছো। আৰু ঢাকনটো উঠাই তাতে অকনমান নিমখ দিছো, যিহেতু মই মাছ ফ্ৰাই কৰোঁতে মাছত মই নিমখ দি থৈছিলো, সেইকাৰণে নিমখ বৰ এটা বেছিকে দিয়া নাই। তাত কেঁচা জলকীয়া দুটা দি দিছো আৰু এইখিনি আকৌ অকনমান ফ্ৰাই কৰি ললো। কৰি ইয়াতে এতিয়া পানী দি দিছো। আৰু পানী বহুত বেছিও দিয়া নাই, মানে মাছটোত লাগি থকাকে অকনমান হলেও ভাল লাগে। মানে অকনমান মাছটোত লাগি থাকে, অকনমান চাইডত থাকে, মানে জোলকণ তেনেকুৱা হলে খাই ভাল লাগে। বৰ বেছি পনীয়া হলে ভাল নালাগে খাই। মাছ দুপিচ ইয়াত এতিয়া দি দিলো, দি আকৌ অকনমান ঢাকি দিলো, উতল আহিবলৈ দিলো। আৰু অকনমান ধনিয়া কাটি দিলে ভাল লাগিব, সোৱাদটো বেলেগ এটা আহি যায় ধনিয়াৰ কাৰণে। আৰু ইয়াত ধনিয়া দি উতল আহিবলৈ দিলো। দিয়াৰ পাছতে ইয়াতে এতিয়া মই আকৌ জলকীয়া দুটা দিলো। জলকীয়া দুটা দি অকনমান কেঁচা মিঠাতেল দিছো, ভাপত দিয়াৰ নিচিনা সোৱাদ এটা আহিবলৈ। তাৰপাছত গেছ অফ কৰি একদম কমপ্লিট হৈ গ'ল সৰিয়হ দিয়া মাছৰ আঞ্জা। আৰু প্লেটিং কৰিতো বিৰাট ভাল পাওঁ, মানে সজাই পৰাই খোৱাতকৈ সজাই পৰাই বিৰাট ভাল পাওঁ আচলতে। এয়া এতিয়া ধুনীয়াকৈ প্লেটত সজাই ধনিয়া পাতেৰে গাৰ্নিছ কৰিলো। ৰেচিপিটো কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব, লগতে লাইক কমেণ্টো কৰিব। নেক্সট ব্লগত আকৌ লগ পাই আছো। বাই বাই।